ৰাতি কৰোঁ পঢ়া শুনাটো দৌৰি আহি কৰোঁ ৰাতিপুৱা শুই উঠি আকৌ কৰোঁ পঢ়া শুনা আকৌ দিনটো ওলাই যাওঁ ৰিক্সালৈ দিনটো ওলাই যাওঁ আৰু তাৰ মাজতে আকৌ কেতিয়াবা বন্ধ হ'লে মানে দৌৰিবলৈ ইটা ভাটাত গুচি যাওঁ এই 20 বছৰ হ'ল বাপেক ঢুকুৱা মই হাজিৰা কৰি মেলি ল'ৰা ছোৱালী পঢ়াই মেলি ডাঙৰ কৰিলোঁ আপুনি কাম কৰোঁগৈ কৰি মেলি মই এতিয়া ল'ৰাক ইয়াৰ পঢ়াই শুনাই ডাঙৰ কৰিলোঁ কৰি মেলি এইবিলাক কাৰোবাৰ ঘৰত ধান দাওঁ কাৰোবাৰ ঘৰত ঘৰ মুচোঁ বগীনদী মাজগাঁৱৰ নিপেন চুতীয়াৰ ঘৰত আমি উপস্থিত আছোঁ এই নিপেন চুতীয়াই অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত এবাৰ সফলতাৰে উত্তীৰ্ণ হৈছে আৰু তেখেতৰ সৈতে আমি পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম এইখন ঘৰৰ পৰাই তেখেতে কষ্ট কৰি নিজৰ মাতৃ ভগ্নীক এইদৰে পোহপাল দি আছিল আৰু তেখেতে নিজেও দিন হাজিৰা কৰে আমি কথা পাতিবলৈ যত্ন কৰিম পোনে পোনে পোনপ্ৰথমে তোমাক অভিনন্দন জনাইছোঁ আমি ধন্যবাদ হয় কোৱাচোন কেনেকৈ কষ্ট কৰিছিলা আৰু প্ৰথম তুমি কি ক'ব বিচাৰিবা কেনেকুৱা লাগিছে মনটো এতিয়া হয় ভাল লাগিছে বাৰু প্ৰথম মই নিযুক্তি হৈ পেলাই সৰুৰ পৰাই কষ্ট কৰি পেলাই নিজে ঘৰখন চলাই মেলি ইমান হৈছে তাকে ভাল লাগিছে নিযুক্তি হৈ তুমি কেনেকুৱা ধৰণৰ কষ্ট কৰিবলগীয়া হৈছিলে কষ্ট মানে হাজিৰা কৰোঁ মই দিন হাজিৰা কৰোঁ তুমি নিজে দিন হাজিৰা কৰোঁ তাৰপিছত ঘৰ চলাবলগীয়া হয় মই নিজে তাকে দেউতা নাই দেউতা ঢুকালে সৰুতে ঢুকালে দেউতা গোটেই দায়িত্ব মোৰ ওপৰতে তুমি কি কাম কৰা কি কাম মানে এতিয়া ঘৰৰ ওচৰৰ দাদা এজনৰ ইটা বনাই ইটা ভাণ্ডাৰী আছে তাত কাম কৰোঁ আৰু ই ৰিক্সা আছে ই ৰিক্সাখন চলাওঁ সেই সেনেকুৱা কাম কিছুমান কৰি আছোঁ এই ৰিক্সা চলাই ইটা ভাটাত কাম কৰি এনেকৈ ঘৰ চলাই আছোঁ আজি এতিয়া তাৰ মাজতে কেনেকৈ কষ্ট তাৰ মাজতে হৈ ফিল্ডলৈ যাওঁ দৌৰিব যাওঁ ৰাতিপুৱা মৰ্ণিঙত হয় দৌৰোঁ কেনেকৈ সময় উলিয়াইছিলা কিমান টাইমত দৌৰিবলৈ যোৱা মৰ্ণিং 4টা বজাতে মই উঠি দৌৰিবলৈ গুচি যাওঁ তাৰপিছত পিছবেলা এই কাম কৰি শেষ হোৱাৰ পাছত আকৌ যাওঁগৈ ফিল্ডলৈ মই দৌৰিবৰ কাৰণে সেনেকৈ প্ৰস্তুতি চলাই পেলাই আজি সফলতা হৈছোঁ পঢ়া শুনা ৰাতি কৰোঁ পঢ়া শুনাটো দৌৰি আহি কৰোঁ ৰাতিপুৱা শুই উঠি আকৌ কৰোঁ পঢ়া শুনা আকৌ দিনটো ওলাই যাওঁ ৰিক্সালৈ দিনটো ওলাই যাওঁ আৰু তাৰ মাজতে আকৌ কেতিয়াবা বন্ধ হ'লে মানে দৌৰিবলৈ ইটা ভাটাত গুচি যাওঁ এনেকৈ ঘৰখন চলাই মেলি আহিছোঁ আজি কি ক'বা এতিয়া এই নিযুক্তি প্ৰক্ৰিয়াটোক লৈ কি ক'বা স্বচ্ছ আৰু নিকাভাৱে হৈছে বুলি ভাবিছা স্বচ্ছ আৰু নিকাভাৱে হৈছে বুলি মই ভাবিছোঁ ধন্যবাদ জনাইছোঁ অসম চৰকাৰ মুখ্যমন্ত্ৰী সেয়াই স্বচ্ছ নিকাভাৱে হৈছে কাৰণে বৰ ভাল পাইছোঁ সুখী আৰু এতিয়া ভাবিছিলানে কেতিয়াবা যে এই চাকৰিটো তুমি ল'ব পাৰিম জানো এনেকুৱা ধৰণৰ মনত আহিছিলে নেকি বা আজি শুনি থকা যায় যে কেতিয়াবা পইচা দিব লাগে এটা চাকৰিৰ কাৰণে পইচা দিব লাগে এনেকুৱা ধৰণৰ কথাবোৰ চাগে মনলৈ আহিছিলে এইবিলাক কথা বাৰু অহা নাছিলে বাৰু ইমান সেই কষ্ট কৰি গৈছোঁ আৰু এদিন সফল হ'ম বুলি ভাবিছোঁ আৰু কষ্ট কৰি গৈছিলোঁ সেনেকৈ তাৰপৰা আজি এই ফলটো পাইছোঁ মই মাতৃৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব ল'ৰাই আজি হেৰি বাপেক ঢুকুৱা হ'ল সৰুতে 20 বছৰ হ'ল বাপেক ঢুকুৱা মই হাজিৰা কৰি মেলি ল'ৰা ছোৱালী পঢ়াই মেলি ডাঙৰ কৰিলোঁ কাম কৰোঁগৈ কৰি মেলি মই এতিয়া ল'ৰাক ইয়াৰ পঢ়াই শুনাই ডাঙৰ কৰিলোঁ কৰি মেলি এইবিলাক কাৰোবাৰ ঘৰত ধান দাওঁ কাৰোবাৰ ঘৰত ঘৰ মুচোঁ সেনেকৈ চলাই মেলি আৰু ঘৰখন চলাইছোঁ আৰু ভাইটি ডাঙৰ দীঘল কৰিলোঁ আৰু এতিয়া আপোনাৰ বয়স হৈ অহাৰ পিছত মানে সি নিজে ওলাই গ'ল নিজে ওলাই গ'ল মা সদায়নো কিমাননো কষ্ট কৰিব কৰি মেলি আমাকনো কিমান পঢ়োৱাও আমি কিবা এটা কৰিবই লাগিব বিজনেছ এটা চলিবই লাগিব সেইটো কাম কৰিবলৈ যায় ৰিক্সা চলাব যায় ৰাতিতে উঠি 3টা বজাত আকৌ গধূলি 4টা বজাত আহি মেলি আকৌ দৌৰিব যায় ফিল্ডত দৌৰি মেলি আহে বহুত কষ্ট হৈছে এনেকুৱা অৱস্থাত আছোঁ ঘৰ দুৱাৰ ইয়াত দেখিছে তোমালোকে সেই কষ্টখিনি যিখিনি কষ্ট কৰিলে আপুনি আগৰ পৰা এতিয়া সেইখিনি কষ্ট কৰিবলগীয়া নহয় এতিয়া আপোনালোকৰ মাজলৈ সুখ আহিব আৰু সেইটো সুখী বুলি ভাবিছোঁ হেমন্ত মামালৈ আমি ধন্যবাদ দিছোঁ বহুত ভাল কাম কৰিছে তেওঁ যদি ভাল কাম কৰিছে আগলৈও সেইখিনি ভাল হৈ যাওক আগলৈকো সেইটো পিছৰখিনি যেনেকৈ আছে তেওঁলোকেও পাওক আগৰ আপুনি যিখিনি কষ্ট কৰিছিল এতিয়া আপোনাৰ মনলৈ সুখ আহিছে আৰু মনলৈ ল'ৰাই আনিছে আৰু কপালখনৰ অলপ ভাল বেয়াত
কষ্ট কৰিলোঁ মই সেইকাৰণে ল'ৰা কপালখনো সুখলৈ আহিছে আৰু মোৰ কাৰণেও সুখলৈ আহিছে আৰু মনটো বহুত ভালেই লাগিছে মামাকো ধন্যবাদ দিছোঁ আৰু হয় আমি দেখাবলৈ যত্ন কৰিছোঁ এইখন ঘৰতে এই উৰুষা পূজাতে তেখেতে সপোন দেখি আজি এক সুফল পাবলৈ সক্ষম হৈছে আৰু এইখন ঘৰতে তেখেতে পঢ়া শুনা কৰিছিল এইখন ঘৰৰ পৰাই সপোন দেখিছিল আৰু আজি সফল হৈছে এতিয়া তুমি কি ক'বা নৱ আৰু যুৱ প্ৰজন্ম আছে তেওঁলোকক কি ক'বা তেওঁলোকে কেনেকৈ কষ্ট কৰিব লাগিব এটা সফল আগবাঢ়ি যাবলৈ অনুৰোধ জনাম আৰু কষ্ট কৰিব লাগিব অলপ